নমস্কাৰ, মই গীতালি আপোনালোকক জনাব লৈছো অহা 24 আৰু 25 মে তাৰিখে অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, মটক সাহিত্য সাহিত্য পৰিষদ তথা মটক ৰাজবংশ উন্নয়ন সমিতিৰ সহযোগত আৰু জামিৰা পাত্ৰ মটক গাঁৱৰ ৰাইজৰ আতিথ্যত আয়োজন কৰিব লৈছে 221 সংখ্যক সৰ্বানন্দ সিংহৰ দিৱস আৰু 25 মে তাৰিখে মই উপস্থিত থাকিম। গীতে মাতে এসন্ধ্যা পাৰ কৰিম সকলোৰে লগত। গতিকে সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলো। গতিকে সকলোকে লগ পাম ডিব্ৰুগড় জামিৰা তান্তিয়া হাইস্কুল খেলপথাৰত। ধন্যবাদ। ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ মটক ৰজাৰে কাহিনী, মটক ৰজাৰে কাহিনী, বেং মৰা ৰাজধানী, বেং মৰা ৰাজধানী, মটক মানেই খবল গোষ্ঠী, মটক মানেই খবল গোষ্ঠী, যাহাৰ অৰ্থ পৰাক্ৰমী, যাহাৰ অৰ্থ পৰাক্ৰমী, বুৰঞ্জীয়ে লিখা কাহিনী, অসমৰে উজনিৰ বুৰঞ্জীয়ে লিখা কাহিনী। শ্ৰদ্ধাভাজনেখু নমস্কাৰ গ্ৰহণ কৰিব। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 221 সংখ্যক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহখনি 2023 বৰ্ষৰ 24 আৰু 25 মে তাৰিখে দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ডিব্ৰুগড় জামিৰাস্থিত তান্তিয়া হাইস্কুল খেলপথাৰত আয়োজন কৰা হৈছে। সেয়েহে সমাজখনৰ এগৰাকী শুভাকাংক্ষী, অগ্ৰণী তথা বিকাশ আৰু উত্তৰণৰ অংশীদাৰ হিচাপে সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি বীৰজনাৰ পবিত্ৰ স্মৃতিক সন্মান জনাই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আশাৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ মটক ৰজাৰে কাহিনী, মটক ৰজাৰে কাহিনী, বেং মৰা ৰাজধানী, বেং মৰা ৰাজধানী, মটক মানেই খবল গোষ্ঠী, মটক মানেই খবল গোষ্ঠী, যাহাৰ অৰ্থ পৰাক্ৰমী, যাহাৰ অৰ্থ পৰাক্ৰমী, বুৰঞ্জীয়ে লিখা কাহিনী, অসমৰে উজনিৰ বুৰঞ্জীয়ে লিখা কাহিনী।